আমি যিমান দূৰ গম পাওঁ যে গভৰ্ণিং বডিৰ চেয়াৰমেন কমলা কলিতা ডাঙৰীয়াৰ পৰা ৰাইজে অভিযোগ কৰা মতে তেওঁ কিনি আনিছে। ৰাইজে আমাক যিমান দূৰ অভিযোগ কৰিছে তেওঁ গভৰ্ণিং বডিৰ এখন বিদ্যালয়ৰ গভৰ্ণিং বডিৰ সভাপতি হোৱাৰ তেওঁৰ দক্ষতা নাই। সেইজন মানুহক ৰাজনৈতিক আশীৰ্বাদত তেওঁ এই গভৰ্ণিং বডিৰ চেয়াৰমেন হৈছে। আৰু যোৱা বছৰৰ পৰা ছাত্ৰ একতা সভাৰ লগত ছাত্ৰ ছাত্ৰীসকলৰ লগত তেওঁৰ সদায় অমিল হৈ থাকে। যোৱা বছৰ যেতিয়া আদৰণি সভা পাতিছিল তেতিয়াও এটা বিতৰ্ক হৈছিলে, এইবাৰ আদৰণি সভা পাতিছে তাতেও বিতৰ্ক হৈছে। মানে এই গভৰ্ণিং বডিৰ সভাপতিজনক লৈ তেওঁ সদায় ৰাজনৈতিক ক্ষমতা দেখুৱাই সদায় তেওঁ ছাত্ৰ ছাত্ৰী বা এই অঞ্চলবিলাকৰ মানুহক ডমিনেট কৰি ৰাখিব বিচাৰিছে। গতিকে যোৱা বছৰৰ পৰা এই বছৰলৈকে এই ঘটনাৰ সূত্ৰপাতবিলাক হৈ আছে আৰু সময়ে সময়ে আৰক্ষীও অৱগত। আৰক্ষীয়ে ব্যৱস্থা নোলোৱাৰ কাৰণে আৰু আমছুৱেও এই দুষ্কৃতিকাৰীসকলৰ বিৰুদ্ধে নাম এফআইআৰ দিয়াৰ পিছতো তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা নোলোৱাৰ কাৰণে আজি লুহুত হুছেইন হেৰাইছে। গতিকে সেইকাৰণে আমি কৈছোঁ যে সম্পূৰ্ণভাৱে এইটো প্ৰি প্লেন ৰাজনৈতিক হত্যাকাণ্ড। গভৰ্ণিং বডিৰ চেয়াৰমেন ৰেজ্জাকৰ নেতৃত্বত তেওঁৰ সৰু ভাইক আৰু কোন কোন আছে সেইসকলৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা নল'লে পৰিণাম ভয়াৱহ হ'ব। বিদ্যালয় কৰ্তৃপক্ষৰ হেমাহিত আছেই। বিদ্যালয় কৰ্তৃপক্ষই যেতিয়াই দেখিছে ছাত্ৰ ছাত্ৰীসকলৰ গভৰ্ণিং বডিৰ কাজিয়া চলি আছিলে তেওঁলোকে ঊৰ্ধ্বতম কৰ্তৃপক্ষক জনাব লাগিছিলে। আৰু বিদ্যালয় কৰ্তৃপক্ষ বা বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলক মই বিনম্ৰতাৰে আহ্বান জনাম যে তেওঁলোকে শিক্ষাদান কৰিবলৈকে তেওঁলোকক শিক্ষাগুৰু হিচাপে সকলোৱে আমি সন্মান কৰোঁ, সকলোৱে তেওঁলোকৰ লগত আমি মানি চলোঁ। গতিকে তেওঁলোকে গভৰ্ণিং বডিৰ পক্ষ নলৈ, এনেকুৱা দুষ্কৃতিকাৰীৰ পক্ষ নলৈ ছাত্ৰ ছাত্ৰীসকলৰ লগত পক্ষ লওক আৰু এই বিদ্যালয়খনৰ পক্ষ ল'বৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু বিশেষকৈ ইয়াত যিটো যোৱাকালি যি যুৱ মহোৎসৱ পাতিছিলে কি আমাৰ NGOৰ পৰা ব্ৰহ্মপুত্ৰ ভেলী তেওঁৰ CMD নুৰুল হুছেইন আৰু কোমৰ BSC বুলি কয়। গতিকে তেওঁলোকৰ বিৰুদ্ধেও মই সেইকাৰণে কৈছোঁ যে এটা জুডিচিয়েল ইনকুৱাৰী আমি বিচাৰিছোঁ। তেওঁলোকৰ বিৰুদ্ধে এটা জুডিচিয়েল ইনকুৱাৰী হ'ব লাগে আৰু এই সমগ্ৰ ঘটনাটো তেতিয়া জল পটপট হৈ ওলাই পৰিব। আচলতে কেনেকৈ তেওঁক হত্যা কৰা হ'ল মুকলিভাৱে আৰু কি ধৰণে এটা প্ৰি প্লেন কৰি হত্যা কৰা হৈছে সকলো কথা ওলাই পৰিব। সেইকাৰণে আমি এটা জুডিচিয়েল ইনকুৱাৰী বিচাৰিছোঁ যে আসামিটো ধৰিব লাগিবই। তাৰোপৰি যিসকল ৰাজনৈতিক নেতা বা শিক্ষক বা যুৱ মহোৎসৱ আয়োজন কৰা CMD নুৰুল আদি সকলৰ বিৰুদ্ধে এটা নিৰপেক্ষ এটা জুডিচিয়েল ইনকুৱাৰী আমি বিচাৰিছোঁ, যাতে প্ৰতিজন আসামীয়ে মানে কঠোৰ শাস্তি পায় আৰু যাতে কোনো আসামী হাৰি নাযায়। আৰু লগতে মই অঞ্চলবাসী ৰাইজক আহ্বান জনাম যে আমি অঞ্চলবাসী ৰাইজৰ লগত আছোঁ, লুহিত হুছেইনৰ পৰিয়ালৰ লগত আছোঁ, বিদ্যালয়ৰ লগত আমি আছোঁ। কোনেও আইন হাতত তুলি ল'ব নালাগে। সকলোৱে শান্তি সম্প্ৰীতি বজাই ৰাখি আমি কেনেকৈ দুষ্কৃতিকাৰীসকলক ফাঁচীকাঠত একেলগে গণতান্ত্ৰিকভাৱে আন্দোলন কৰি ফাঁচীকাঠত নমাব পাৰোঁ তাৰ কাৰণে যাতে সকলোৱে শান্তি সম্প্ৰীতি বজাই ৰাখে, অঞ্চলত যাতে শান্তি সম্প্ৰীতি বজাই ৰাখে আৰু সকলোৱে মিলিজুলি আমি এই দুষ্কৃতিকাৰীসকলক সমাজৰ পৰা গণতান্ত্ৰিকভাৱে আন্দোলন কৰি আমি আইনৰ জৰিয়তে তেওঁলোকক ফাঁচীকাঠত ওলোৱাৰ কাৰণে আমি সকলোৱে ঐক্যবদ্ধভাৱে চেষ্টা কৰাৰ কাৰণে আহ্বান জনাইছোঁ। লুহিত হুছেইনৰ হত্যাকাণ্ডত তেওঁলোকক যদি গ্ৰেপ্তাৰ কৰা নহয় সম্পূৰ্ণ কামৰূপ গ্ৰাম্য জিলা আমাৰ এই অঞ্চলবিলাক কিন্তু আমি গণতান্ত্ৰিক আন্দোলনেৰে স্তব্ধ কৰি দিম। আৰু আৰক্ষীক মই স্পষ্টকৈ কৈছোঁ, ইয়াৰ আগতো আমাৰ আমচুৰ কৰ্মকৰ্তাই আব্দুৰ ৰেজ্জাকৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিছিল। কিছুসকল এই দুষ্কৃতিকাৰীসকলৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিছিল। গড়েমাৰী আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা নকৰাৰ কাৰণেও আজি এই হত্যাকাণ্ডটো সংঘটিত হৈছে। গড়েমাৰী আৰক্ষীয়ে যদি ব্যৱস্থা গ্ৰহণ কৰিলেহেঁতেন তেনেহ'লে আজি এই দুষ্কৃতিকাৰীয়ে আমাৰ মাজৰ পৰা লুহিত হুছেইনক আজি কাঢ়ি ল'ব নোৱাৰিলেহেঁতেন। গতিকে গড়েমাৰী আৰক্ষীৰ বিৰুদ্ধেও তদন্ত হ'ব লাগিব। DGP মহোদয়ক আহ্বান জনাইছোঁ যে এই অঞ্চলবিলাক যিবিলাক আৰক্ষী আহে সদায় তেওঁলোকে দুষ্কৃতিকাৰীসকলৰ লগত দুৰ্বৃত্তসকলৰ লগত তেওঁলোকে মিলিজুলি তেওঁলোকে ইয়াত কমিশ্যন ৰাজ চলাই ইয়াত এই অঞ্চলবিলাকত আইন শৃংখলা চলোৱাত তেওঁলোকে ব্যৰ্থ হৈ আছে। সেইকাৰণে গতিকে মই স্পষ্টকৈ কৈছোঁ গড়েমাৰী আৰক্ষীৰ বিৰুদ্ধেও DGP মহোদয়ে ব্যৱস্থা গ্ৰহণ কৰক। আৰু আব্দুৰ ৰেজ্জাক আৰু এজনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু এই প্ৰি প্লেন মাৰ্ডাৰত কোন কোন জড়িত হৈছে প্ৰত্যেকজনকে গ্ৰেপ্তাৰ কৰিবলৈ 24 ঘণ্টাৰ ভিতৰত আৰু 24 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ নহ'লে ব্যাপক গণতান্ত্ৰিক আন্দোলন এই অঞ্চলবিলাকত গঢ়ি তোলা হ'ব। কাৰণ এটোপাল তেজৰ মূল্য আমি অথলে যাবলৈ নিদিওঁ লুহিত হুছেইনৰ। কাৰণ লুহিত হুছেইন আমাৰ কৰ্মকৰ্তা আছিলে আৰু লুহিত হুছেইনক যিসকলে হত্যা কৰিছে যেতিয়ালৈকে লুহিত হুছেইনৰ হত্যাকাৰীক ফাঁচী কাঠত ওলাব নোৱাৰিম তেতিয়ালৈকে আমচুৰ আন্দোলন কিন্তু অব্যাহত থাকিব। এইটো আমি ৰেহাই নিদিওঁ। আৰু কমলা কলিতা ডাঙৰীয়াও মঞ্চত থকাৰ পিছত মুকলিভাৱে এজন মানুহ হত্যা কৰা হ'ল আৰু সেই কমলা কলিতাই সেইজন গভৰ্ণিং বডিৰ চেয়াৰমেন পাতিছে ৰেজ্জাকক আৰু সেই ৰেজ্জাকক নামি কিয় লৈ গ'ল, নমাই কিয় ষ্টেজৰ পৰা লৈ গ'ল, ইয়াৰ ওপৰত এটা তদন্ত হ'ব লাগে। ৰাইজে তদন্ত বিচাৰিছে, আমিও তদন্ত বিচাৰিছোঁ। আৰু সেইকাৰণে মই পুনৰবাৰ কৈছোঁ এই লুহিত হুছেইনৰ হত্যাকাণ্ডটো সম্পূৰ্ণ ৰাজনৈতিক আৰু উদ্দেশ্যমণ্ডিত আৰু প্ৰি প্লেন মাৰ্ডাৰ কৰা হৈছে। গতিকে আৰক্ষী প্ৰশাসন DGP মহোদয়ে অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰক
নহ'লে আমি আমাৰ গণতান্ত্ৰিক আন্দোলন কিন্তু আমি অব্যাহত ৰাখিম।